নমস্কাৰ অসম নৰ্থ ইষ্ট নিউজ লাইভৰ প্ৰত্যেকজন দৰ্শকক স্বাগতম জনাইছোঁ। আজি বৰ্তমান আমি উপস্থিত হৈছোঁ ঐতিহ্যমণ্ডিত ডেৰেগাঁৱৰ নেঘেটিং শিৱদৌলত। ইতিমধ্যে আজি ফাগুন মাহৰ প্ৰথমটো দিন। এই পবিত্ৰ দিনটোত আমি উপস্থিত হৈছোঁহি ডেৰেগাঁৱৰ নেঘেটিং ঐতিহ্যমণ্ডিত শিৱদৌলত। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক ইয়াৰে পৰিৱেশটো অকণমান দেখাই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সুন্দৰ এক পৰিৱেশ, যথেষ্ট সংখ্যক লোকৰ ইতিমধ্যে আগমন হৈছে, গতিকে কেউ দিশে দেখিবলৈ পোৱা গৈছে ভক্তৰ লানি নিচিগা সোঁত বৈছে। গতিকে প্ৰত্যেকে আহিছে, যিহেতু অহা কাইলৈৰ পৰা আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে প্ৰত্যেকজন শিক্ষাৰ্থী আহিছে, তেখেতলোকে আজি ইয়াতে নিজৰ মনোকামনা সিদ্ধিৰ কাৰণে শৰাই নৈবেদ্য আগবঢ়াইছে। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে ইতিমধ্যে মন্দিৰৰ পৰিৱেশ দেখুৱাইছে। গতিকে পৰৱৰ্তী সময়ত আমি আপোনালোকক সম্পূৰ্ণভাৱে এই মন্দিৰৰ পৰিৱেশ দেখুৱাই যাবলৈ প্ৰয়াস কৰিম। ডেৰগাঁৱৰ যি ঐতিহ্যমণ্ডিত নেঘেটিং আছে, এই নেঘেটিং শিৱ মন্দিৰত দেখা যায় যে শিৱৰাত্ৰিৰ দিনা যথেষ্ট লোকৰ আগমন ঘটে আৰু মাত্ৰ কেইদিনমান পিছতে অনুষ্ঠিত হ'ব এই মহান পুণ্যতিথি। গতিকে আমি প্ৰস্তুতি বুজ ল'বৰ কাৰণে আহি ইয়াত উপস্থিত হৈছোঁহি। আমি কথা পাতিব চেষ্টা কৰিম ইয়াৰে পৰিচালনা সমিতিৰ লগত। মোৰ নাম ব্ৰজেন বৰঠাকুৰ। মই এই নেঘেটিং শিৱ মন্দিৰৰ পূজাৰী। এই নেঘেটিং শিৱ মন্দিৰটো বনাইছিলে প্ৰথম অৱস্থাত প্ৰতাপ সিংহই আৰম্ভ কৰিছিলে। প্ৰতাপ সিংহৰ পিছত শেষ কৰিব তেওঁ নোৱাৰাৰ কাৰণে ৰাজস্ব সিংহই সম্পূৰ্ণ শেষ কৰিলে। আৰু এই মন্দিৰটোত বৰা চাউল, হাঁহ কণী, বৰালি মাছ, মাটিমাহ এইবিলাকৰ আঠাৰে বনোৱা হৈছিল, দিয়া হৈছিল। আৰু চেপেটা ইটা আছে। ইয়াত চিমেণ্টৰ ব্যৱহাৰ নাই। এই মন্দিৰটোৰ আচলতে নেঘেটিং শিৱ মন্দিৰ। নেঘেৰি মানে ইয়াত এটা ঐতিহ্য আছে, খোপা বন্ধা চৰায়ে বাস কৰিছিল, সেইকাৰণে নেঘেৰি হ'ল। টিং মানে ওখ চিহ্ন, মানে সেইকাৰণে ইয়াৰ নাম নেঘেৰি টিং। কিন্তু লিংগিৰি টিং, আচল বস্তুটো লিংগিৰি টিং, মানে এই শিৱলিংগৰ উদ্দেশ্য কৰি পেলাই লিংগিৰি টিং ইয়াৰ নামকে নেঘেৰি টিং হিচাপে হৈছে এতিয়া। আচ্ছা, এই মন্দিৰটো অতীজতে আমাৰ গেলাবিলৰ সমীপত আছিল, কুমাৰ গাঁৱৰ গেলাবিলৰ সমীপত আছিল। তাত পানীয়ে অসুবিধা কৰাৰ কাৰণে তাৰ পৰা আনি পেলাই এই নেঘেৰি টিঙত প্ৰতিষ্ঠা কৰিলেহি। ৰজাক সপোন দেখুৱালে, তাৰপিছত ইয়াত প্ৰতিষ্ঠা কৰিলে। এতিয়াও তাত কিছুমান শিলৰ ডাঙৰ ডাঙৰ ইটা, মানে ইটা নহয় পাথৰ, এইবিলাক আছে এতিয়াও দেই। আৰু এই মন্দিৰটো বনোৱা মিস্ত্ৰীজন নাম হ'ল তেওঁৰ ঘনশ্যাম খনিকৰ। ঘনশ্যাম খনিকৰে ৰজাক সুধিছিল যে মন্দিৰটোৰ মানে ৰজাই সুধিছিল যে তোমাক কি ইয়াৰ উপহাৰ লাগে। তেওঁ কৈছিল যে ইয়াতকৈ বেছি ভাল বনাবৰ কাৰণে আশীৰ্বাদ লাগে। তেতিয়া তেওঁলোকক নজৰবন্দীত ৰাখিছিল, সম্পূৰ্ণ একদম ৰজাঘৰীয়া হিচাপে তেওঁক নজৰবন্দী, মানে ইয়াতকৈ ভাল আৰু মন্দিৰ বনাবলৈ নিদিয়ে। ইয়াত শিৱৰাত্ৰি পূজা হয়। এতিয়া শিৱৰাত্ৰি পূজা আহি আছে। এই শিৱৰাত্ৰি অসমীয়া 13 তাৰিখ, ইংৰাজী তাৰিখটো মোৰ মন নাই। ফাগুনৰ 13 তাৰিখে পৰিছে। ইয়াত দিনত মেলা হয়, ৰাতি 4 প্ৰহৰৰ পূজা হয়।
আৰু যথেষ্ট ভক্তৰ সমাগম দেখা যায়। এনেও ইয়াত বন্ধৰ দিন পালে যথেষ্ট ভক্তৰ সমাগম কৰা হয়, বহু দূৰৰ পৰা আহে। আৰু 1751 শকত এই মন্দিৰ স্থাপন হৈছিল। আৰু কিবা ক'ব লাগিব?